অমৰত্ব কি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰি বুজি উঠিলো। অসমৰ সকলো প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰে। কিমান ভাল পালে এগৰাকী শিল্পীৰ আদ্য শ্ৰাদ্ধত এইদৰে মানুহ সমাগম হয়। হয়, আপোনালোকে চাওক, আমি দৃশ্যসমূহ দেখাই আছো। হাজাৰ হাজাৰ মানুহ আহি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত অংশগ্ৰহণ কৰিছে। সকলো মানুহে শ্ৰদ্ধাৰ শিল্পীগৰাকীক, মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। পূৰ্বতে নেদেখা এক দৃশ্য, আমি কোনোদিন এনেকৈ এগৰাকী শিল্পীৰ আদ্য শ্ৰাদ্ধত মানুহ হোৱা দেখা নাছিলো। আমি ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত আহি নিজে অনুভৱ কৰিছো, দেখিছো আৰু আপোনালোকক দৃশ্যসমূহ আমি দেখাবলৈ চেষ্টা কৰিছো। চাওক, ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধত কেনেকৈ অসমৰ সকলো প্ৰান্তৰ পৰা মানুহ আহি ভিৰ কৰিছে। পৰিয়ালটিৰ কাষত থিয় দিছে আৰু মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সকলোৱে জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ অমৰত্ব কামনা কৰিছে। আৰু আজি আমি নিজে অমৰত্ব কি অনুভৱ কৰিছো, বুজি পাইছো। যিগৰাকী শিল্পীয়ে কোনোদিন গ্লেমাৰৰ পিছত দৌৰা নাছিল, কোনো নামি দামী গায়ক বা শিল্পীয়ে ৰাজীৱ শদিয়াক কোনোদিনে গুৰুত্ব দিয়া নাছিল আৰু সেইবাবে হয়তো অসমৰ সকলো প্ৰান্তৰ মানুহে ৰাজীৱ শদিয়াক চিনি পোৱা নাছিল। কিন্তু প্ৰকৃততে ৰাজীৱ শদিয়া কোন? তেওঁ মৃত্যু যে এক শিল্প, আৰু ৰাজীৱ শদিয়াৰ মৃত্যু হোৱাৰ পিছতে সমগ্ৰ অসমবাসীয়ে ৰাজীৱ শদিয়াই অসমীয়া জাতিটোক দি যোৱা যি উপহাৰ, অসমীয়া জাতি হৈ তেওঁ যি গীত গালে, তেওঁ কণ্ঠত যি শব্দ প্ৰতিধ্বনিত হল, তাক অসমীয়া জাতিয়ে বুজি পালে আৰু বুজি পোৱা বাবেই ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ। আপোনালোকক আমি দৃশ্যসমূহ দেখাই আছো। আমি নিজে অংশগ্ৰহণ কৰি আমি অনুভৱ কৰো যে এগৰাকী শিল্পীক মানুহে কিমান মৰম দিব লাগিব, কিমান ভাল পাব লাগিব, তেওঁ গানৰ প্ৰতি মানুহৰ কিমান শ্ৰদ্ধা থাকিব লাগিব, আৰু জাতিটোৰ প্ৰতি ৰাজীৱ শদিয়াই যি কৰি থৈ গল, জাতিটোক যি দি থৈ গল, জাতীয়তাবাদী শিবিৰৰ বাবে ৰাজীৱ শদিয়াই যিখিনি কৰিলে, সঁচাকৈ অসমীয়া জাতিয়ে প্ৰতিদিন প্ৰতিপল মনত ৰাখিব। অসমীয়া জাতিয়ে ৰাজীৱ শদিয়াক অমৰ কৰি ৰাখিব লাগিব। জনতাৰ শিল্পী ৰাজীৱ শদিয়াই জয় অসম কৈ তেওঁ খুব ভাল পাইছিল। হয়তো সেইবাবেই তেখেতৰ প্ৰতিটো গানত জয় অসম ধ্বনি প্ৰতিধ্বনিত হৈছিল। তেওঁ গানেৰে জনতাক সজাগ কৰিছিল আৰু তেওঁ গানত জাতি মাতি আৰু মানুহৰ বাবে যি দায়বদ্ধতা, সেই দায়বদ্ধতাখিনি আমি দেখিবলৈ পাওঁ। আৰু হয়তো সেইবাবে ৰাজীৱ শদিয়াক আজি অসমৰ মানুহে এইদৰে মৰম দিছে। তেখেতৰ যি ৰাজহুৱা আদ্য শ্ৰাদ্ধ, তাত হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে আহি অংশগ্ৰহণ কৰিছে আৰু সকলোৱে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আমি ৰাজীৱ শদিয়া ককাইদেউ অমৰত্ব কামনা কৰিছো। তেখেতক অসমীয়া মানুহে আজি যেনেকৈ স্বতঃস্ফূৰ্তভাৱে তেখেতক স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে, ঠিক তেনেকৈ আজীৱন ৰাজীৱ শদিয়াক অসমীয়া মানুহে জীয়াই ৰাখক। ৰাজীৱ শদিয়াই জাতিটোৰ প্ৰতি যি উপহাৰ দি থৈ গল, সেই উপহাৰখিনি সকলো অসমবাসীয়ে আদৰ্শ হিচাপে গ্ৰহণ কৰি সকলোৱে ৰাজীৱ শদিয়াৰ পথেৰে বাট বোলক। আমি সকলোকে আহ্বান জনাইছো, আপোনালোকে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু ৰাজীৱ শদিয়াৰ প্ৰতি মানুহৰ মৰম সকলো অসমবাসীক জনাই দিয়ক। এতিয়াও বহু লোকে ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য দি থকা দেখিবলৈ পাইছো। আমি তেখেতলোকক হুঁচিয়াৰ কৰি দিছো যে ৰাজীৱ শদিয়াক লৈ আপোনালোকে অপমানসূচক মন্তব্য নিদিব। ৰজাই বৰ্তমানেও ৰাজীৱ শদিয়াক গুৰুত্ব দিয়া নাই, কিন্তু প্ৰজাই মৰম দিছে। আমাৰ উজনি অসমৰ ৰাইজে
ৰাজীৱ শদিয়াক বুকু ভৰি ভাল পায় আৰু তেখেতৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত এই কথা প্ৰমাণ কৰিছে। গতিকে আমি সকলো ৰাইজক আহ্বান জনাইছো, আপোনালোকে ৰাজীৱ শদিয়াক লৈ সামাজিক মাধ্যমত যি বিতৰ্কিত মন্তব্য দি আছে বা কোনোবা নামী দামী শিল্পী কোনোবা ফেন ক্লাবে ৰাজীৱ শদিয়াক লৈ বৰ্তমানেও যি ধৰণে ইটিকিং সূচক মন্তব্য কৰি আছে, ৰাজীৱ শদিয়াই যিমানখিনি মৰম পাইছে ইমান মৰমৰ যোগ্য নহয় বুলি কৈ আছে, তেখেতলোকক আমি সাৱধান কৰি দিছো, ৰাজীৱ শদিয়াক লৈ আপোনালোকে মন্তব্য নিদিব। ৰাজীৱ শদিয়াই জাতিটোৰ প্ৰতি কিমান দায়বদ্ধ, ৰাজীৱ শদিয়াই এটা গান শুনিলেই আপুনি বুজি উঠিব। তেনেস্থলত জনতাক ভাল পোৱা, মানুহক ভাল পোৱা শিল্পীগৰাকীক আপোনালোকে অন্তত এই মুহূৰ্তত অপমান কৰিবলৈ চেষ্টা নকৰিব। আপোনালোকক আমি হাতযোৰ কৰি অনুৰোধ জনাইছো, জনতাৰ শিল্পী ৰাজীৱ শদিয়াই আমাৰ হৃদয়ত বাসস্থান সাজিছে। তেওঁক আমাৰ মানুহে, জাতীয়তাবাদী মানুহে তেখেতক অমৰ কৰি ৰাখিব আৰু জাতিক ভাল পোৱা প্ৰত্যেকজন মানুহে ৰাজীৱ শদিয়া কোন বুজি উঠিছে। গতিকে যিসকলে বৰ্তমানেও ৰাজীৱ শদিয়া কোন বুজি পোৱা নাই, সেইসকলে আমাৰ এই দৃশ্যসমূহ চাওক। ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত কেনেকৈ মানুহ আহিছে আজিলৈকে আমি দেখা নাই। আজিলৈকে ৰাজীৱ শদিয়াৰ দৰে আদ্য শ্ৰাদ্ধ অনুষ্ঠান কতো হোৱা নাই আৰু এইদৰে মানুহ কতো অহা নাই। এগৰাকী শিল্পী য'ত ৰজাই সহযোগ কৰা নাই কিন্তু প্ৰজাই মৰম দিছে, যিগৰাকী শিল্পীয়ে গীত গাই গাই মানুহৰ মাজত বিলীন হৈ গ'ল, সেইগৰাকী শিল্পীক অন্তত ৰজাই যি সন্মান দিব লাগিছিল নিদিলে। অন্তত মৃত্যুৰ সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এষাৰ মাত দিব লাগিছিল, এটা প্ৰতিক্ৰিয়া দিব লাগিছিল, কিন্তু নিদিলে। ৰাজহুৱা আদ্য শ্ৰাদ্ধটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰো দেখা নিদিলে। কিন্তু সেই ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধত বিভিন্ন দল সংগঠন আৰু যিসমূহ জাতীয়তাবাদী শিবিৰৰ মানুহ তেখেতলোকে আহি অংশগ্ৰহণ কৰিছে আৰু মৰমৰ শিল্পীগৰাকী পৰিয়ালৰ কাষত থিয় দিছে।